নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত মই এখন খুব ধুনীয়া কিতাপৰ ৰিভিউ কৰিম এই কিতাপখন অলপতে মই মোৰ বা লৰাক মানে মোৰ ভাগিন লৰাক গিফট কৰিছিলো এই কিতাপখন ইমান ধুনীয়া লাগিল মোৰ মই নিজেও পঢ়িছো দেন তাক মই গিফট কৰিছো আজিৰ এই ভিডিওটোত এই কিতাপখনৰ বিষয়ে আলোচনা কৰিম ইমান ধুনীয়াকে ৰিসাৰ্চ কৰাৰ পিছত এই কিতাপখন লিখিছে আৰু ইমানেই বেছি নলেজেবল আমি উঠি অহা লৰা ছোৱালী মানে বাঢ়ি অহা আমাৰ সন্তানক বহুত কথা শিকাবলগীয়া হয় পিতৃ-মাতৃ অভিভাৱক হিচাপে আপোনালোকে আপোনাৰ সন্তানক বহুত কথা শিকায় ভাল বেয়া কি খাব লাগে কেনেকে জীৱনত আগবাঢ়িব লাগে স্কুলৰ কথা বহুতো কথা শিকায় কিন্তু যৌন সম্পৰ্ক কথা শৰীৰৰ কিমানবোৰ হাল হলনি ঘটে কেনেকুৱা চেঞ্জেস আহে সেইবোৰ কথা কবলে আপোনালোকে অকমান সংকাবোধ কৰে লাজ লাগে হয়তো এনেকুৱা পেৰেন্টস আছে মাক দেউতাক আছে যিসকল পেৰেন্টসে নিজৰ সন্তানক অলপ আইডিয়া দিয়ে বন্ধুৰ নিচিনাকে অকমান আইডিয়া দিয়ে কিন্তু বেছিভাগ মাক দেউতাক অভিভাৱকে নিজৰ সন্তানক যৌন সম্বন্ধীয় কথাবোৰ কবলে লাজ কৰে আপোনালোকৰ কনফিউজন হয় ন যে কি কেনেকে কওঁ কি বুজাও কোৰ পৰা আৰম্ভ কৰো এবোৰটো আমি শিকাই নাছিলো আমাকটো কোনে কোৱাই নাছিলে যদি আপোনাৰ যৌন সম্বন্ধীয় কথাবোৰ সন্তানক কবলে লাজ লাগে তেতিয়া হলে এই কিতাপখন আপোনালোকে সন্তানক পঢ়িব দিও বহুত সহজ হৈ পৰিব আপোনালোকৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মক বহুত কথা শিকাব লাগিব আৰু সময়ৰ লগত খুজ মিলাই আমি আগবাঢ়ি যাব লাগিব আমি শিকাব লাগিব আজিৰ কিতাপখন হ'ল এয়া গুলু দ্য এসেনশিয়েল গাইড টু গ্ৰোইং আপ ফৰ বয়জ এই কিতাপখন ইণ্ডিয়ান ফাৰ্ষ্ট কমিক যিখন কমিক হিচাপত বনোৱা হৈছে গুলু এটা লৰাৰ নাম সি এতিয়া গ্ৰোইং আপ ষ্টেজত আছে মানে উঠি অহা বয়স যাক কয় তাৰ জীৱনত এতিয়া বহুত বেলেগ বেলেগ ধৰণৰ হাল হলনি ঘটিব শৰীৰত হাল হলনি ঘটিব মনত তাৰ ভাৱৰ আবেগৰ ইমানবোৰ চেঞ্জেস এই চেঞ্জেসবোৰ তাৰ কাৰণে সাৰপ্ৰাইজৰ নিচিনা এই কিতাপখন পঢ়ি মই বহুতেই বেছি আপ্লুত হৈছো ইমান ধুনীয়া ভাষাৰ ব্যৱহাৰ আৰু খুব সৰু সৰু পইণ্টছবোৰক খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে এই কিতাপখন লৰাবোৰৰ কাৰণে লিখা হৈছে কিন্তু ছোৱালীও পঢ়িব পাৰিব প্ৰথমতে আলোচনা কৰিম এই কিতাপখনত কি টপিক তেখেতসকলে ডিসকাস কৰিছে এয়া চাওক কন্টেন্টস হয় এয়া ইয়াতে হোৱাটস হ্যাপেনিং টু মাই বডি মানে মোৰ শৰীৰত কি ঘটি আছে কিটো বস্তু নৰ্মেল কিটো নৰ্মেল নহয় আৰু পিউবাৰ্টি কি হয় শৰীৰত যে হাল হলনি ঘটে আৰু লগতে গ্ৰোইং আপ ছোৱালীৰ দেহত কি চেঞ্জেস ঘটে তাৰ বিষয়ে আলোচনা কৰিছে নেক্সট টপিকটো টেকিং কেয়াৰ অফ মাই বডি মানে শৰীৰক কেনেকে কেয়াৰ কৰিব লাগে হেলদি ডায়েট কি খাদ্য হেলদি কি হয় আমি কেনেকে এক্সাৰসাইজ কৰিব লাগে এটি শিশুৰ মনত থাকে অলেখ অযুত প্ৰশ্ন আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ আপুনি দিয়াটো জৰুৰী যদি মুখেৰে কৈ দিব নোৱাৰে তেতিয়াহলে এনেকুৱা কিতাপ আপুনি গিফট কৰিব পাৰে চাওক পাৰ্সোনেল হাইজিন বুলি কলে লিংগ কেনেকে সাফা কৰিব শৰীৰ কেনেকে সাফা কৰিব নুম গজিলে তাক কেনেকে সাফা ৰাখিব সেইবোৰ কথা আপোনালোকে আসলতে কোৱাটো উচিত শিশুক জনাব লাগিব যেনেদৰে আপুনি জন্ম হোৱাৰ পিছতে শিশুটিক খুজ কাঢ়িব শিকায় খাবলে শিকায় দেন স্কুল যোৱা শিকায় এই কথাবোৰৰ লগতে যৌন সম্পৰ্কীয় কথা শিকোৱাটো আপোনালোকৰ কাৰণে বহুতেই জৰুৰী এয়া আপোনালোকৰ দায়িত্ব নেক্সট ফিলিংছৰ বিষয়ে আবেগ অনুভূতি অনুভৱ what are all these feelings emotional changes যেতিয়া ডাঙৰ হয় ইমোশনস বাঢ়িব লৰাৰ ছোৱালীৰ প্ৰতি আকৰ্ষণ বাঢ়িব ছোৱালীৰ লৰাৰ প্ৰতি আকৰ্ষণ বাঢ়িব তাৰ পিছত পাৰ্সোনেল স্পেস এণ্ড পাৰমিশন মানে শিশু এতিয়া লাহে লাহে দেখিবচোন সিহঁতকো নিজা এটা স্পেস লাগে নিজাববীয়াকে অকমান সময় লাগে তাৰ পিছত একদম খুব ইম্পৰ্টেন্ট বুলি মই ভাবো হেয়া হ'ল হাউ টু ডিল উইথ বুলি চাওক বুলি মানে কি জানে ঠাট্টা মস্কৰা দেন দাদাগিৰি দেখাই যে কিছু মানে সাপোজ আপোনাৰ সন্তানটি বহুতেই বেছি সিধা সাধা একো নাজানে বহুত কথা শিকা নাই যেতিয়া হি স্কুল যাব নহয় স্কুলত এনেকুৱা ষ্টুডেন্টও থাকে যি সকলে তাক বুলি কৰিব ধেমালিত যে উপলুঙা কৰে তেনেকুৱা কৰিব পাৰে আৰু হেয়া মানসিকভাৱে এটি শিশুৰ কাৰণে বহুতেই ক্ষতিকাৰক স্কুল আৰু আমাৰ সমাজত হোৱা এই বুলিৰ কাৰণে কিমান শিশু ডিপ্ৰেছনত যায় জানে আপোনালোকে কাৰণ সিহঁতি নাজানে কেনেদৰে নিজৰ আবেগ অনুভূতিক নিয়ন্ত্ৰণ কৰিব হেয়া আপুনি শিকাব লাগিব ইয়াৰ পিছৰ টপিকটো হ'ল what's going on down there এয়া বুজিছে নিশ্চয় আপোনালোকে ডাউন মানে বডি পাৰ্টস জেনাইটেলস লিংগ যৌনি
ইয়াৰ বিষয়ে ঠিক আছে বেবিজ কেনেকে হয় মানে সন্তান জন্ম কেনেকে হয় আগতে কি কৈছিলে যে ভগৱানে পঠাই দিছে ওপৰৰ পৰা নতুবা ডাষ্টবিনত পাইছো তোক আৰু কোনোবাই বজাৰৰ পৰা কিনি আনিছে কিন্তু আজিকালি তেনেদৰে নচলিব আজিৰ শিশুসকলে সকলো কথাতে লজিক বিচাৰে আপুনি এনেই কিবা এটা কৈ দিলে নহব সিহঁতি জানিব বিচাৰিব যে এয়া কেলেই হৈছে কিয় হৈছে কেনেকে হয় নেক্সট টপিকটো হ'ল মেল ৰিপ্ৰডাক্টিভ সিস্টেম মানে যৌনাংগৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ পিছৰ টপিকটো খুবেই ধুনীয়া হেয়া হ'ল হোৱাট আৰ পিৰিয়ডছ মানে মাহেকীয়া কি এই টপিকটো দেখি মোৰ খুবেই ভাল লাগিছে কাৰণ এটা সময় আছিল যেতিয়া ল'ৰা এজনে গম নাপায় ছোৱালীৰ বডিত কি চেঞ্জেছ আহে আৰু তেনেকুৱা ল'ৰাৰ কি হয় জানে পিছত যেতিয়া ৱাইফ আহিব মানে বিয়া পাতিব নাইবা গাৰ্লফ্ৰেণ্ড হ'ব তেতিয়া সিহঁতি একোৱে গম নাপায় অলপ কিবা আইডিয়া এটা পায় কিন্তু সঁচা অৰ্থত যিখিনি নলেজ থাকিব লাগে শুদ্ধ নলেজ সেইখিনি নাপায় আৰু পিৰিয়ডৰ কথা ল'ৰা এটিয়ে জানাটো কিয় দৰকাৰ নিশ্চয় সেই ল'ৰাটিয়ে ছোৱালী এজনীক সহায় কৰিব পাৰিব পিৰিয়ড পেইন হোৱা পিৰিয়ডৰ টাইমত বডিত কেনেকুৱা চেঞ্জেছ আহে হৰমনেল কি চেঞ্জেছ আহে মনত কেনেকুৱা চেঞ্জেছ আহে যেতিয়া ল'ৰা এটিয়ে সেই কথা বুজিব তেতিয়া ছোৱালীজনীৰ কাৰণেও হেয়া খুব সহায়কাৰী হ'ব মানে ছোৱালীজনীৰ কাৰণেও ভাল হেয়া কাৰণ তেতিয়া দুজনে বুজাবুজিৰ মাজেৰে নিজৰ প্ৰব্লেমবোৰ সলভ কৰিব পাৰিব ইয়াৰ পিছৰ টপিকটো খুবেই ধুনীয়া হেয়া হ'ল এডিকশ্যন এণ্ড ইটছ হাৰ্মফুল ইফেক্টছ এডিকশ্যন মানে জানো আমি নিচা suppose কিবা এটা নিচা হয় আপোনালোকৰ হেয়া আপোনালোকৰ কাৰণে কেনেকে ক্ষতিকাৰক কেনেকে হানিকাৰক আপোনালোকৰ লগত কি বেয়া হ'ব পাৰে ঠিক আছে আৰু আমাক এয়া বুজাইছে কেনেকে আপোনালোকে এডিকশ্যনৰ পৰা নিজক দূৰত ৰাখিব পাৰিব খুবেই ধুনীয়া খুবেই ভাল লাগিছে মোৰ মই এইখন আপোনালোকক ৰিকমেণ্ড কৰিব বিচাৰো চাওক কিতাপখনত কি লিখা আছে ইয়াতে এজৰ বিষয়ে মেনশ্যন কৰিছে 9 বছৰ আৰু 9 বছৰতকৈ ডাঙৰ শিশুসকলে এই কিতাপখন পঢ়িব পাৰে আৰু কিতাপখনৰ দাম হ'ল 395 rupees আপোনালোকে অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰে মই ইংলিছৰ গুলুখন কিনিছো এয়া হিন্দীটো এভেইলেবল আছে যদি আপোনালোকে বিচাৰে তেতিয়াহলে হিন্দী ভাষাত লিখা কিতাপখন কিনিব পাৰে এই কিতাপখন মই অনলাইন অৰ্ডাৰ কৰিছিলো Amazonৰ পৰা যদি আপোনালোকে বিচাৰে তেতিয়াহলে কিতাপৰ দোকানত খুদিব পাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল